تغفر لنا وترحمنا لنكونن من الخاسرين ربنا فاغفر لنا ذنوبنا وكفر عنا سيئاتنا وتوفنا مع الأبرار رب ارحمهما আসসালামু আলাইকুম আমি আজি আমার নমনীয় কমিটির কথা 3 দিনে তবলিগি ইজতেমার অন্তিম দিন আজি 10টা বজাত দোয়া হল আর এই দোয়া বিশ্ব শান্তির ভাবে আর এই দোয়া বিশ্ব মানব জাতির ভাবে যাতে আল্লাহ রাব্বুল আলামিনের ওচৰত আমি মাপ পাও আর আখিরাতের দিন আমি মুক্তি পাও জান্নাত নসিব হয় মুখ্য উদ্দেশ্য এইটোলে আমার আজি দোয়া হল আর বিশ্ব শান্তি বজায় থাকে বর্তি থাকে বিভিন্ন জাতি প্রজাতি বিভিন্ন দেশের লগত শান্তি সম্প্রীতি অটুট থাকে এই সম্পর্কে আমার সমূহীয়া দোয়া আজি অনুষ্ঠিত হয়। এই অন্তিম দিনত আমার আখিরি মোনাজাত হৈ গ'ল। এই মোনাজাতত আমি বিশ্ব শান্তিৰ বাবে এটা আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিল, বিশেষকৈ সমাজৰ পৰা ড্ৰাগছ দুৰ্নীতি জুৱা ইত্যাদি বন্ধ কৰাটোৱে আমাৰ মূল টাৰ্গেট আছিল। এইটোৱে বিশেষকৈ এই কাৰ্যসূচীত আলোচনা হৈছে। লগে লগে মই এটা কথা কৈ যাওঁ, আমি কৰ্তৃপক্ষ বা আমি যিখিনি মেনেজিং কমিটি আছিলোঁ বা এই অনুষ্ঠানটোৰ পতাৰ ক্ষেত্ৰত যিখিনি মানুহ আমি শ্ৰম দিছিলোঁ কৰিবলৈ গৈ আমি ক'ৰবাত হয়তো ভুল ক'ৰবাত কিবা হৈ গৈছে, কিন্তু এইটো আমাৰ সান্তনা তেতিয়াহে আমি পাম যেতিয়া সৰ্বসাধাৰণ ৰাইজে ক'ব যে নাই সব ঠিক হৈছে, সুন্দৰকৈ হৈছে। কিন্তু ধন্যবাদ দিছোঁ, সমূহ ৰাইজে আমাক সকলো ধৰণৰ সহায় সহযোগিতা কৰিছে। সকলো ধৰণৰ বুলি ক'লে ইয়াত আৰু সীমা নাই, গতিকে আমি সকলো ৰাইজৰ প্ৰতি কৃতজ্ঞ। আশা কৰোঁ আমাৰ প্ৰতি তেখেতসকলৰ দোৱা থাকিব। আকাবিৰিনসকলৰ পৰাও আমি যথেষ্ট সঁহাৰি পাইছোঁ, তেখেতসকলেও আনন্দিত হৈছে বুলি আমি খবৰ পাইছোঁ। এইটোৱে আমাৰ শান্তি। এইখিনি আল্লাহৰ ওচৰত আমি দোৱা ৰাখিছোঁ যে আল্লাহ আমাৰ যিখিনি মানুহ শ্ৰম দিলে সকলোকে শান্তিত ৰাখক, সকলোকে দীৰ্ঘজীৱী কৰক। ইয়াৰ যোগেদি মই এইখিনি আহ্বান আল্লাহৰ প্ৰতি অনুৰোধ ৰাখিছোঁ। আজি আমাৰ অন্তিম দিনত আখিৰি দোৱা হৈ গ'ল আৰু প্ৰশাসনৰ পৰা আমি ভাল সুবিধা পাইছোঁ। পাৰ্মিশ্যনৰ পৰা আৰম্ভ কৰি মানে ইজতেমা শেষলৈকে তেওঁলোকে যথেষ্ট আমাক মানে সহায় কৰিছে। পাব্লিক হেল্থৰ পৰা তেওঁলোকে সহায় কৰিছে, অগ্নি নিৰ্বাপক বাহিনীয়ে সহায় কৰিছে, আৰক্ষী প্ৰশাসনে আমাক যথেষ্ট সহায় কৰিছে। আৰক্ষী অধীক্ষক মহোদয়ে তেখেতে আমাৰ খবৰ লৈছে আৰু বিভিন্ন তলতে যিবিলাক মানে পুলিচ প্ৰশাসনৰ মানুহ আছিল, বিষয়া আছিল, তেওঁলোকে সদায় আমাৰ খবৰ লৈছে, আমাৰ লগত সদায় যোগাযোগ ৰাখিছে, বিভিন্ন পৰামৰ্শ দিছে। তেখেতসকলে আমি এটা আন্তৰিক ধন্যবাদ জনাইছোঁ আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।